নমস্কাৰ বন্ধু বান্ধৱীসকল মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে ৰিজাল্টৰ বাবে খুবেই আগ্ৰহেৰে বাট চাই আছে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে ৰিজাল্ট নিদিয়ে বুলি কিন্তু সেবাৰ ফালৰ পৰা সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা এখন অফিচিয়েল জাননী আহিছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি অৰ্থাৎ 20 এপ্ৰিল 2024 10:30 বজাত ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব ক'ত ঘোষণা কৰা হ'ব আমি জনাই দি আছো যেহেতু আগত যিখন মানে বাজি আছিলে বা ভাইৰেল হৈ আছিলে সেইখন অফিচিয়েল জাননী নাছিলে কিন্তু এইখন অফিচিয়েল জাননী গতিকে শিক্ষামন্ত্ৰী মহোদয়ে যদিও কাইলে জনাইছিলে ৰিজাল্ট নিদিয়ে বুলি কিন্তু সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা এইখন অফিচিয়েল জাননী 10টা ওয়েবসাইট তেওঁলোকে জাৰি কৰিছে ইতিমধ্যে সেই 10টা ওয়েবসাইটত 10:30 বজাত আপোনালোকৰ ফলাফলসমূহ চাব পাৰিব ইয়াত চাওক বেটছ 24 ইয়াত নংটো আপোনালোকে ওয়েবসাইটটোত গৈ প্ৰথমটো ওয়েবসাইটত গলেই বেছি ভাল আপোনালোকে তাত গৈ ৰিজাল্টসমূহ নিজৰ চাব পাৰিব আৰু ইতিমধ্যে আমি আমাৰ ডেসক্ৰিপচনতো কি কৰিছো এড কৰি দিছো যদি আকৌ সহজ পদ্ধতিত ৰিজাল্ট চাব লাগে হেও আমি আপোনালোকক জনাই এটা সৰুকে ভিডিও আনি দিম আৰু ৰিজাল্টসমূহ চাই দিম লগতে যেটো কৈছিলো আমি হোৱাটসঅ্যাপ গ্ৰুপসমূহত জয়েন হৈ লব তাতো আমি আপোনালোকক ৰিজাল্টসমূহ চাই দিম লগতে এটা মোবাইল এপ আছে সেবাৰ অফিচিয়েল মোবাইল এপ এটা আছে যত আপোনালোকে ৰিজাল্ট চাব পাৰে ডেসক্ৰিপচনত হেইটোৰ লিংকও পাব আপোনালোকে ডাউনলোড কৰি লওক বাকি যি কি নহওক এয়া অফিচিয়েল জাননী যি কি নহওক অফিচিয়েল জাননীৰ ওপৰতে আমি বিশ্বাস কৰিব লাগে যেহেতু বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম সেবাৰ ফালৰ পৰা কি আহিছে অফিচিয়েল জাননী এইখন আহিছে যে ৰিজাল্ট আজি 10:30 বজাত আপোনালোকৰ ঘোষণা কৰা হ'ব ইয়াত চাওক জাননীখন আপোনালোকে ডেসক্ৰিপচনৰ টেলিগ্ৰাম চেনেলটো পাব আৰু এই কেইটা হৈছে হেই বিশেষ ওয়েবসাইট কেইটা যত আপোনালোকে ৰিজাল্ট চাব পাৰিব এই 10টা ওয়েবসাইটত মূলত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব লগতে সেবাৰ ফালৰ পৰা মোবাইল এপ এটাও লঞ্চ কৰা হৈছে যত আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু এই ওয়েবসাইট কেইটা আমি ডেসক্ৰিপচনত এড কৰি দিছো আপোনালোকে তাত গৈ নিজৰ ৰিজাল্টসমূহ চাব পাৰে আৰু ৰিজাল্ট কেনেকৈ চাব পাৰে খুবেই সহজ সেবাৰ যেটো অফিচিয়েল ওয়েবসাইট হেতুত যাওক তাৰ পিছত বেটছ 24 বুলি তাত আহিবই নিজৰ নংটো মাৰি দিলেই আপোনাৰ যিখন মাৰ্কশিট সেইখন ডাউনলোড হ'ব আৰু চাব পাৰিব যেতিয়াই ৰিজাল্ট ঘোষণা কৰা হ'ব 10:30 বজাৰ লগে লগে আমি সেই প্ৰসেসটো আপোনালোকক দেখুৱাই দিম যেহেতু বৰ্তমান সেই প্ৰসেসটো বন্ধ কৰি ৰাখিছে আমি নেক্সট ভিডিওত হেতু আপোনালোকক জনাই দি আছো ঠিক আছে ধন্যবাদ জয় অসম।